हेलो ভিউয়ার্স वेलकम टू माय यूट्यूब चैनल डेली इनफरमेशन। तो जिসকল ছাত্ৰ ছাত্ৰী তোমালোকে পলিটেকনিক পঢ়ি আছা তো তোমালোকে বহুতে মেছেজ কৰিছা বহুতে সুধি আছা যে আমি পলিটেকনিকৰ প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন পেপাৰ কেনেকৈ পাম বা ক'ৰ পৰা কেনেকৈ ডাউনলোড কৰিব পাৰিম। তো তোমালোকক আজি মই দেখুৱাম যে পলিটেকনিকৰ প্ৰিভিয়াস ইয়াৰৰ কোৱেশ্চন পেপাৰ ক'ৰ পৰা কেনেকৈ ডাউনলোড কৰিবা। ইয়াতে ফাৰ্ষ্ট সেমৰ পৰা আৰম্ভ কৰি 6 সেমলৈকে কোৱেশ্চন পেপাৰবোৰ দিয়া আছে, কিন্তু অলপ পুৰণা হয় যদিও তোমালোকে চালে ভাল এটা আইডিয়া আহিব। ফাৰ্ষ্ট সেমৰ ষ্টুডেণ্টখিনিৰ কাৰণে আৰু ভাল হ'ব যে কেনেকুৱা ধৰণৰ তোমালোকৰ কোৱেশ্চন পেপাৰ আহে। একচুৱেলি মই সময় পোৱা নাই, নহ'লে মোৰ লগত কোৱেশ্চন পেপাৰ আছিলে সেইবোৰ PDF বনাই তোমালোকৰ লগত শ্বেয়াৰ কৰিব পাৰিলোঁ হয়, কিন্তু ব্যস্ততাৰ কাৰণে সেইখিনি সম্ভৱ হোৱা নাই। তো তোমালোকক দেখুৱাই দিম ইয়াতে কেইবাটা ইয়াৰৰ কোৱেশ্চন পেপাৰ আছে, সেইখিনি চালে তোমালোকৰ ভাল এটা আইডিয়া আহিব। আৰু এটা কথা কৈ দিওঁ যে পুৰণা কোৱেশ্চন পেপাৰ বা তোমালোকৰ প্ৰিভিয়াছ কোৱেশ্চন পেপাৰৰ পৰা কিন্তু বহুত কমন পৰে, বহুত ভাল এটা আইডিয়া আহে। তোমালোকে যদি সেইখিনি সলভ কৰা ভাল এটা ৰিজাল্ট হ'ব তোমালোকৰ। তো মই এইটো ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত লিংক এটা দিছোঁ, সেই লিংকত ক্লিক কৰিবা। লিংকত ক্লিক কৰাৰ পিছত এইটো মই আগতেও দিছিলোঁ, তথাপিও তোমালোকে হয়তো বিচাৰি পোৱাত টান পাইছা। বহুতে তোমালোকে কোৱেশ্চন কৰিছা, মেইল কৰিছা যে কেনেকৈ ডাউনলোড কৰিব পাৰিম, প্ৰিভিয়াছ ইয়াৰৰ কোৱেশ্চনবোৰ আমি ক'ত পাম। এইটো ভিডিঅ' মোৰ আগতে দিয়াই আছিলে যে ক'ৰ পৰা কেনেকৈ তোমালোকে কোৱেশ্চন পেপাৰবোৰ ডাউনলোড কৰিব পাৰিবা। তো ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত যোনটো লিংক দিয়া আছে সেই লিংকটোত ক্লিক কৰাৰ পিছত এনেকৈ আহিব। এনেকৈ অহাৰ পিছত আছাম ইঞ্জিনিয়াৰিং ইনষ্টিটিউট যোনটো আছে ইয়াৰ অফিচিয়েল ৱেবছাইটখন খোল খাব, লাইব্ৰেৰীৰ যোনটো হয় খোল খাব। তো এনেকৈ অহাৰ পিছত ইয়াতে চোৱা যোনটো তোমাৰ টিক মাৰ্ক দিয়া আছে ইয়াতে ক্লিক কৰি দিবা। ক্লিক কৰাৰ পিছত তলত এনেকৈ আহি যাব, এনেকৈ আহিছে। তো তোমালোকে তলপিনে অলপ আহিবা, অহাৰ পিছত চোৱা ইয়াতে আছে কি পেপাৰ ফাৰ্ষ্ট চেম 2019 এইটো 19 কোৱেশ্চন পেপাৰ আছে। তো পেপাৰ ইয়াতে চোৱা ফাৰ্ষ্ট এণ্ড ছেকেণ্ড চেম, তাৰপিছত ইয়াতে ছেকেণ্ড চেমৰ আছে, এইটো ছেকেণ্ড চেমৰ। এইটো হ'ল পেপাৰ থাৰ্ড চেম ইলেক্ট্ৰিকেল, থাৰ্ড চেম চিভিল, থাৰ্ড চেম মেকানিকেল, এনেকৈ আৰু আছে থাৰ্ড চেম কেমিকেল, থাৰ্ড চেম ইলেক্ট্ৰনিক যোনটো, থাৰ্ড চেম কম্পিউটাৰ। তো তোমালোকে চাই ল'বা তোমাৰ যোনটো ছেমিষ্টাৰ, তোমাৰ যোনটো ব্ৰাঞ্চ, সেইমতে তোমাৰ কোনটো হয়। ইয়াতে ফিফ্থ চেমৰো আছে, যিটো বৰ্তমান মেইনলি তোমাৰ লগা হৈছে ফাৰ্ষ্ট চেমৰ ষ্টুডেণ্টৰ, থাৰ্ড আৰু ফিফ্থ চেমৰ, বা যদি ৰিটেষ্ট আছে ছেকেণ্ড চেমৰো লগা হৈছে। তো ইয়াতে চোৱা পেপাৰ ফিফ্থ চেমিষ্টাৰ চিভিলৰ দিয়া আছে, তাৰপিছত এইটো হ'ল ফিফ্থ চেমিষ্টাৰৰ ইলেক্ট্ৰিকেল, ফিফ্থৰ মেকানিকেল বা এইটো কেমিকেল। তো তোমালোকে ইয়াৰ পৰা ক্লিক কৰি ভিতৰত গৈ কোৱেশ্চন পেপাৰখিনি চাব পাৰিবা। ইয়াতে 6 চেমৰো আছে, মই ফাৰ্ষ্ট চেমৰ এটা দেখুৱাই দিওঁ। যেতিয়া মই ইয়াতে ক্লিক কৰিম, ক্লিক কৰাৰ পিছত এনেকৈ আহিব, তলপিনে আহিবা। তো এইটো কোৱেশ্চন পেপাৰ চাগে ইয়াতে নাই, তো সেইটোত যাব লাগিব। এইটো চৰি নহয়, ফাৰ্ষ্ট চেম যিহেতু তোমালোকৰ ফাৰ্ষ্ট চেমৰ দেখুৱাই দিওঁ, সেইটো অনলি ছেকেণ্ড চেমৰ আছিল, মই যোনটো ক্লিক কৰিলোঁ। ইয়াতে ফাৰ্ষ্ট চেম এণ্ড ছেকেণ্ড চেম, ইয়াতে মাৰাৰ পিছত চোৱা কোৱেশ্চন পেপাৰ এনেকৈ আহিব। তো ইয়াতে ঘোলা দেখুৱাব। তো তোমালোকে কি কৰিবা, ইয়াতে কোৱেশ্চনটোত ক্লিক কৰি দিবা। ক্লিক কৰাৰ পিছত কিন্তু স্পষ্ট কৰি আহিব, ক্লিয়াৰ দেখাব। তো ইয়াতে চোৱা ইঞ্জিনিয়াৰিং ড্ৰয়িং, এইটো ফাৰ্ষ্ট চেমৰ ইঞ্জিনিয়াৰিং ড্ৰয়িং। চোৱা কোৱেশ্চন কি কি আহিছিলে এনেকৈ দেখা পাবা তোমালোকে। ড্ৰয়িং ইজ ন'ন এজ দি লেংগুৱেজ অফ যি হয়। তো এইখিনি চাবা, সলভ কৰিবা, নেটত মাৰিবা নহ'লে কিতাপত চাবা, ছাৰ মেমৰ নোটছখিনি চাবা। এইটো গ'ল ফাৰ্ষ্ট চেমৰ ড্ৰয়িঙৰ। চাওঁ আৰু কি দিয়া আছে, এইটো চাওঁ কি কোৱেশ্চন পেপাৰ দিয়া আছে। এইটো চোৱা এপ্লাইড ফিজিক্স, ফাৰ্ষ্ট চেমৰ হয়, এইটো ফিজিক্সৰ হয়। চোৱা এইটো ফিজিক্সৰ এইবোৰ কোৱেশ্চন। তো তোমালোকে ইয়াতে বহুতকেইটা কোৱেশ্চন পেপাৰ পাবা। অকল 19 বুলি লিখিছে, কিন্তু ইয়াতে তাতকৈ পুৰণা বা তাৰ পিছৰো আছে কিছুমান, তোমালোকে চাই ল'বা। ইয়াতে কিন্তু অকল সেইটো ইয়াৰৰে নাই। এইটো চোৱা, এইটো 16ৰ কোৱেশ্চন পেপাৰ। তো ইয়াতে মাৰি চাওঁ, অকল 19 বুলি লিখিছে, সেইটো আকৌ ক'লোঁ। চোৱা 16ৰ কোৱেশ্চন পেপাৰ ইংলিছ, কমিউনিকেশ্যন ইন ইংলিছ, ফাৰ্ষ্ট চেমৰ হয় এইটো ইংলিছ। ইয়াতে চোৱা কোৱেশ্চনবোৰ। তো ইয়াৰ পৰা তোমালোকে ডাউনলোড কৰা, মোবাইলত ৰাখা, ভাল এটা আইডিয়া পাবা কেনেধৰণৰ কোৱেশ্চন আহে ফাৰ্ষ্ট চেমৰ ষ্টুডেণ্টৰ কাৰণে বিশেষকৈ। তাৰপিছত এইবোৰ অলপ সলভ কৰা ট্ৰাই কৰা, যিহেতু সময় নাই। যিখিনি তোমালোকৰ নোটছ দিছে ছাৰ মেমে সেইখিনি চোৱা, আৰু কোৱেশ্চন পেপাৰখিনি যদি পাৰা চাই যোৱা, তোমালোকৰ সিমান এটা প্ৰব্লেম নহ'ব। তো এতিয়ালৈ ইমানে, থেংক ইউ।